বঙাইগাঁৱৰ পৰা সোণাপুৰলৈ জনকণ্ঠৰ অনুৰাগীৰ ৰেলী। বৰপাৰ ৰাজহুৱা খেলপথাৰত শ্ৰদ্ধাঞ্জলি জনাই যাত্ৰা। বাইক ৰেলী কৰি অহা শতাধিক যুৱক যুৱতীক আৰক্ষীৰ বাধা। মানিকপুৰত আৰক্ষীয়ে বাধা দিয়াত জুবিনৰ অনুৰাগীৰ ক্ষোভ। বঙাইগাঁৱৰ পৰা সোণাপুৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিল এওঁলোকে। পিছে মানিকপুৰতে ৰেলী আগুৱাই যোৱাত বাধা আৰক্ষীৰ। বাধা প্ৰদান কৰাত ক্ষোভত ফাটি পৰিল এইসকল অনুৰাগী। সত্যি সম্ৰাট এতিয়া হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ আচলতে আঙুলিৰ ধাৰত আমি অসম নাচিব লাগিব। তেওঁ ভাবে তেওঁই অসমৰ একমাত্ৰ ৰজা। আজি আমি বঙাইগাঁওবাসী ৰাইজে বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা আমি শান্তিপূৰ্ণভাৱে আমি যাব ওলাইছিলোঁ পবিত্ৰ সমাধি ক্ষেত্ৰত জুবিনদাৰ। আমি আমাৰ ভগৱানক বিচাৰি যাব ওলাইছিলোঁ। আমি আমাৰ ভগৱানক গৈ আমি লগ কৰিব বিচাৰিছিলোঁ। আমি আমাৰ ভগৱানক গৈ আমি পূজা কৰিব বিচাৰিছিলোঁ। কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ইচ্ছা কৰিলেহে আমি আচলতে আমাৰ জুবিনদাক আমি লগ কৰিব পাৰিম। তেওঁ যদি ইচ্ছা কৰে আমি লগ কৰিব নোৱাৰিম। আমি আচলতে পবিত্ৰ অন্তৰেৰে খুব শান্তি শৃংখলাবদ্ধভাৱে আমি আমাৰ জুবিনদাক লগ কৰিবলৈ যাব খুজিছিলোঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মাই আমাক বাধা দিলে তেওঁৰ প্ৰশাসনে। মুখ্যমন্ত্ৰীক চোকা সমালোচনা হাৰ্টথ্ৰবৰ অনুৰাগীৰ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মাজত পাৰ্থক্য কি তাৰো বৰ্ণনা। পৃথিৱীৰ ভিতৰত শক্তিশালী কোন জুবিনদাই প্ৰমাণ কৰি গ'ল। জুবিনদাই কৈছিলে আমি জাতি নাই, আমাৰ কোনো ধৰ্ম নাই, আমাৰ কোনো ভগৱান নাই, আমাৰ কোনো আল্লাহ নাই, আমি সকলো এক। এই যিটো লাইন আৰু হিমন্ত বিশ্ব শৰ্মাৰ যিটো লাইন, তেওঁৰ লাইনটো হৈছে তুমি হিন্দু তুমি মুছলমান, তুমি হিন্দু তুমি মুছলমান, তুমি ৰাজবংশী তুমি শিখ তুমি বেংগলী। এই যে ভাগ ভাগ কৰা আৰু ৰাজনীতি কৰা, এই দুটা মানুহ সম্পূৰ্ণ পৃথক। 26ৰ নিৰ্বাচনৰ আগে আগে তেওঁ হিন্দু মুছলমানৰ মাজত কাজিয়া লগাব খুজিছিলে। কিন্তু জুবিনদাই কৈ গৈছিলে আমাক যে আমি সকলো এক, আমাৰ কোনো জাতি নাই, আমাৰ কোনো ধৰ্ম নাই, আমি সকলো এক। আৰু এই যে আমি এক হৈ আছো যে এইটোতে আচলতে তেওঁ ভয় খাইছে। শান্তিপূৰ্ণভাৱে বঙাইগাঁৱৰ পৰা সোণাপুৰৰ সমাধি ক্ষেত্ৰলৈ যাব বিচৰা বুলি অনুৰাগীৰ দাবী। পিছে প্ৰশাসনে বাধা দিয়াৰ ৰহস্য কি বুলিও প্ৰশ্ন। ইমান ভয় কিহৰ কাৰণে? এই যে ভয় খাইছে কিহৰ কাৰণে ভয় খাইছে? আমিতো আপোনাৰ এগেইনষ্টত প্ৰতিবাদ কৰিবলৈ যোৱা নাই, আমিতো আপোনাৰ এগেইনষ্টত শ্লোগান দিয়া নাই। আমি আমাৰ ভগৱানক আমি আমাৰ প্ৰিয় ব্যক্তিগৰাকীক চাবলৈ যাব বিচাৰিছিলোঁ। এই যে আপুনি ভয় খাই আছে, কিয় ভয় খাই আছে? আচল ৰহস্যটো কি? প্ৰশাসনৰ বাধাক মানি মানিকপুৰতে যাত্ৰাৰ সামৰণি মাৰিলে এইসকল যুৱক যুৱতীয়ে। পিছে জনকণ্ঠৰ হত্যাকাৰী হাৰি যাব নোৱাৰিব বুলি চৰকাৰক দিলে সকিয়নি। জুবিনক যিহেতু হত্যা কৰা হ'ল ন, বা কালি আপোনালোকৰ মাধ্যমেদি আমি এইখিনিও গম পালো তেখেতক বিষপান কৰা হৈছে। এতিয়া কথা হৈছে সিদ্ধাৰ্থ শৰ্মা নিচিনা এজন বেপাৰী, চামকানু মহন্তৰ নিচিনা বেপাৰী তেওঁলোকে ক'ত সাহস পালে জুবিনদাক হত্যা কৰিবলৈ বা প্লেনিং কৰিবৰ কাৰণে? গতিকে এইবিলাক মানে কোনো কাৰণতে ৰেহাই দিয়া নহ'ব। ইয়াত উচিত বিচাৰ হ'বই লাগিব। আৰু মুঠতে ৰাইজে শান্ত নাথাকে সিদ্ধাৰ্থ শৰ্মা আৰু চামকানু মহন্তৰ একো নোহোৱালৈকে। বৰপাৰ ৰাজহুৱা খেলপথাৰৰ দৃশ্য এয়া। প্ৰাণৰ শিল্পীক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি আৰম্ভ কৰিছিল যাত্ৰাৰ। প্ৰথম কথা এইটোৱে যে দুখ লাগিছে যে আমাৰ মাজত আমাৰ হিয়াৰ আমঠু নাই। কিন্তু তথাপিও মনক শিল বান্ধি হ'লেও আজি যিহেতু তেখেত নাই, তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি বঙাইগাঁওবাসীয়ে আমি বৰপাৰা ৰাজহুৱা খেলপথাৰৰ পৰা আমি মানে মধ্যস্থ কৰিছোঁ যে আমি সেই কৰিম, শ্ৰদ্ধাঞ্জলি দিম জুবিনদাক। ককিলাৰ পৰা মকিবুল ইছলাম আৰু বঙাইগাঁৱৰ পৰা ধীৰাজ চক্ৰৱৰ্তী, DY 365।